3, 2, 1. ঘুৰ তোকাও মই নেখেদাংগে আৰু দেই গাখীৰ চাকি খাই মেলি মানুহজনীয়ে আজৰি হ'ব পৰা নাই এতিয়ালৈকে আৰু গাখীৰ খাবলৈ আকৌ চবকে লাগিব গৰুজনীকো খেদাগে বুলি ক'লোঁ নুশুনিলে বোৱাৰীয়ে আকৌ তাই আকৌ ঘৰহে কামবোৰ ল'ৰা শুৱাই থৈ দিব দেৰিলৈকে কাম কৰিবলৈ বাট চাই থাকিব মানুহজনী ইটোও কৰিবি সিটোও কৰিবি মুঠতে গৰু গাখীৰ খাই মেলিবহিও লাগিব খেদাবহিও লাগিব অলি তই ইয়াতে চৰি থাকিবি দেই দূৰলৈ নাযাবি আৰু মই বিচাৰি আনি থাকিব নোৱাৰোঁ বিচাৰিবলৈ আকৌ কোনো নাহে দেই গাখীৰ খাবলৈ আকৌ চবকে লাগে এতিয়া আকৌ গোহালি ছোৱালী সাৰিবলৈ আছেই নহয় পখিলাই পাখি মেলি নাচে উৰি আধা ফুলা কলিটিক চাই ঘূৰি পলিমুনু মা গাখীৰ এগিলাচ আনিছোঁ খাই ল ভালকৈ পঢ় খাই ল সোনকালে আইতাৰে অহা আগত থোৱাচোন খাম নহয় বেছি গৰম নহয় খাব পৰীয়াকৈ দিছোঁ খাই ল সোনকালে বোৱাৰী মা এই ল'ৰাজনী এতিয়ালৈকে শুৱাই থৈছ নেকি এতিয়ালৈকে ইমান দুপৰ হ'লগৈ এতিয়ালৈকে শুৱাই থৈছ তাৰপিছত কিতাপ পঢ়াবি কাম এটা কৰাব লাগে বুলি খবৰ নাহে উঠিলে তাক কিতাপ পঢ়ি আছে এতিয়া জীয়েৰক কিতাপ পঢ়াইছ গোহালি সাৰিবলৈ কওঁগে যা কিতাপ পঢ়িব নালাগে বৰ জীয়েকক কিতাপ পঢ়াইছে মাজনী যে আৰু কেলে জানো এনেকুৱা হ'ল অকণমানো মৰম নাই ছোৱালীকেইজনীৰ প্ৰতি পলি কিতাপ পঢ়ি আছ পাছফালে কাঁহী বাতিকেইটা কোনে ধুব মাৰে আগফালে চোতাল হাৰিছে যা কাঁহী বাতিকেইটা ধুগে আইতা মই কিতাপ পঢ়ি আছো নহয় নেলাগে পঢ়িব আইঐ গাখীৰ গিলাচ কোনে দিলেহি মানুহজনী ভিতৰ নুশুপাওঁতে একেবাৰে মাকে গাখীৰ দি একেবাৰে আগফালে গৈ কাম কৰি আছেগে গাখীৰ খাবলৈ পালিয়ে মানে কাম এটা হ'লে কৰিব নোৱাৰ গৰুজনী এৰাল দিংগেচোন সেইবোৰ খবৰ নাই মুঠতে কিতাপ পঢ়িবলৈ অকল যা কাঁহী বাতিকেইটা ধুগে আৰু গাখীৰ খাব নালাগে তই এতিয়া আইতা মই খোৱাই নাই গাখীৰ নেলাগে খাব গাখীৰ খাবলৈ আহিছে জীয়েকক বৰ একেবাৰে জীয়েককেইজনীক গাখীৰ খুৱাই ডাঙৰ কৰিবলৈ আহিছে জীয়েকক গাখীৰ দিবলৈ আহিছে আইতাই কিয় এনেকুৱা কয় জানো মোক খাবলৈ দিয়া গাখীৰখিনিও লৈ গ'লগে পঢ়িব নালাগে যা কাঁহী বাতিকেইটা ধুগে আইতাই জানো কিয় ইমান বেয়া পায় এদিনো মৰমেৰে একো এটা খাবলৈও নিদিয়ে একো এটা কথাও নকয় অকল গালিয়ে পাৰি থাকে পলি কি হ'ল কেলে কান্দি আছ গাখীৰ গিলাচটো কোনে দিলে আইতাই দিলে গাখীৰ খালি নহয় তই মা মোক আইতাই কিয় ইমান বেয়া পায়নো তুমি দিয়া গাখীৰ গিলাচ মই খাবলৈ নাপালোঁ আইতাই লৈ গ'লগে মোক খাবলৈ নেলাগে বুলি ক'লে মই খাম বুলি ভাবিছিলোঁহে আইতাই মুখৰ আগত থৈ দিয়া গাখীৰ গিলাচো মোৰ পৰা কাঢ়ি লৈ গ'লগে মোক কিয় ইমান বেয়া পায়নো মা মোক কাম কৰিবলৈ কৈছে কিতাপ পঢ়িবলৈ নালাগে কৈছে কাঁহী বাতি ধুবলৈ কৈছে মা কিয় ইমান বেয়া পায় আইতাই পলি তই আইতাৰে কিয় গাখীৰ খাব নালাগে ঘৰৰ গাখীৰ খাব নালাগে দে মই পলিহঁতৰ ঘৰত গাখীৰ ওলাই নহয় সিহঁতৰ গৰুজনীয়ে বহুত গাখীৰ দিয়ে মই সিহঁতৰ ঘৰৰ পৰা আনি দিম তোক দে দেৰিকৈ খাবি দেই তাকে এতিয়া দুখ কৰি নাথাকিবি আইতা এজনী তেনেকুৱাই জানই দেখোন হ'ব আৰু কান্দি নাথাকিবি আই এতিয়া অলপ কিতাপ পঢ় তাৰপিছত ভাত খাব হ'বই এতিয়া মাজনী যে আৰু কিয় জানো এনেকুৱা ছোৱালী দুজনী হ'ল বুলি ল'ৰা নাই বুলি এনেকুৱা ব্যৱহাৰ কৰিব পাৰেনে ভাল ডাঙৰজনী ডাঙৰ মা ঘৰত থকাই পঢ়াইছোঁ নহ'লে যে ডাঙৰজনীকো কি ব্যৱহাৰ কৰিলেহেঁতেন এতিয়া ঘৰত এই অকণমানি ছোৱালীজনী আছে তাইক গাখীৰ অকণমান দিলেও তেওঁ চকু পুৰে কি যে কৰোঁ নহয় এই মানুহগৰাকীক কেতিয়াকেনো বুজি পাব কেতিয়াকেনো ল'ৰাকেইজনীৰ প্ৰতি মৰম দিব ল'ৰাকেইজনীক কেতিয়াকৈ যে মৰম দিব সেই আশাতে বাট চাই আছোঁ কিয় জানো ল'ৰাকেইজনীক ভাল নাপায় ইমান বেয়া পায় ছোৱালী হ'ল বুলিয়ে জানো এনেকুৱা ব্যৱহাৰ কৰিব লাগে অকল এই সৰু ল'ৰাজনীক কাম কৰিবলৈ কৈ থাকে কিমাননো ডাঙৰ হৈছে ৪ৰ্থ শ্ৰেণী পাইছোগৈহে ইমান কাম কৰিব ইমান কামৰ বোজা দিব নাই হোৱা নহয় অকণমানো বুজি নাপায় মাজনীয়ে ৰজাই হুকুম দিছে ৰেডিম চেডিম বাই কি হুকুম দিছে ৰেডিম চেডিম বাই তোক ধৰিমেই এতিয়া মই তই ইমান দিনৰ মূৰত আহিছ এনেকৈ খেলিব ভাল লাগিছে তোৰ লগত কাইলৈ আহিবি দেই পলি আইতা
আৰু ফুটুকি খেলি থাকিব নালাগে এপা যা আৰু পলি তই কাম কৰিয়া ইয়াত খেলি থাকিব নালাগে আইতা মই কৈছো নহয় আৰু খেলিব নালাগে বুলি ঘৰলৈ যা তই এপা যা খেলি থাকিবলৈ আহিছে ইও দুইজনী একেবাৰে কাম বন নকৰি যা তই কাম কৰগে যা আৰু এজনী ঘৰলৈ যাওক যা এতিয়া ইমান অকণমানি হৈ থকা নাই নহয় ঘৰটো সাৰিব পাৰিবি আৰু যা ঘৰটো সাৰগে যা আইতাই কিয় ইমান বেয়া পায় ন মোক অকল কাম কৰিয়ে থাকিব লাগে মই অকণমানো খেলিবলৈ নাপাওঁ মই আইতাজনীয়ে কিয় ইমান বেয়া পায় জানো মোক পলি কি হ'ল কেলে কান্দি আছা আকৌ অ' মা ইমান ধুনীয়াকৈ মই ভুটুকিৰ লগত খেলি আছিলোঁ আইতাই মোক পঠিয়াই দিলে কাম কৰিবলৈ পঠিয়াই দিলে মোক ঘৰ আহিবলৈ কৈছে অকণমানো খেলিবলৈ নিদিয়ে আইতাই মোক প্ৰতিটো কথাতে গালি পাৰি থাকে মোক কিয় ইমান বেয়া পায়নো মা নালাগে খেলিবলৈ আকৌ পিছত খেলিবি যা আইতাৰ এজনী এনেকুৱাই আৰু আইতাই বেয়া পায় তোকো বেয়া পায় মোকো বেয়া পায় জান কিনো কৰিবি এতিয়া আইতাৰ কথাত কাণ নিদিবি দুখ নকৰিবি মাজনী কিয় জানো এনেকুৱা ছোৱালীকেইজনী অকণমান মৰমৰ চকুৰে নাচায় ল'ৰা নাই বুলি ছোৱালী হ'ল বুলি এনেকুৱা ব্যৱহাৰ কৰে অকণমানো মৰম নাই মাজনী কিনো কৰোঁ জানো অ' খুইদেউ কিমান দিনৰ পৰা যে আহিম বুলি ভাবি থাকোঁ আহিবই পৰা নাই অ' আজি যে ওলাই গুচি আহিলোঁ আৰু ভালেই হ'ল আকৌ ওলাই গুচি আহিলি ব'ল ভিতৰলৈকে ব'ল পিছে বোৱাৰী আৰু নাতিনীজনী আছেনে আছে ক'লেনো যাব ঘৰতে আছে নাতিনীৰ কথা নকবি আৰু নাতি এটা হোৱাহেঁতেন যে কত সুখ পালোঁহেঁতেন ন এই দুজনীকে ছোৱালী পালে নাই নাতি এটা নেদেখিলোঁ মোক এনেকৈ মৰি যাব লাগিব বুজিছনে বাৰু তোৰ এতিয়া ভালেই তোৰ ল'ৰা এটা ছোৱালীজনী বুঢ়া বুঢ়ীকেইটাক একদম সুখ দিব পাৰিছ মোৰ আকৌ সেই দুজনীহে ছোৱালী দুজনী নাতি পালোঁ নাতিনী পালোঁ নাতি এটা নাই মোক নেদেখাকৈ মৰিব লাগিব অঁ খুইদেউ কথাটো নোহোৱা নহয় আকৌ দেই ল'ৰা এটা হোৱাহেঁতেন একদম ভাল হ'লহেঁতেন দেই ঘৰখন একেবাৰে এতিয়া দুজনী ছোৱালী আৰু ন দুইজনীকে দি দিব লাগিব নহয় মোৰ আকৌ ভালেই হ'ল দেই মোৰ ল'ৰা এটা আৰু ছোৱালীজনী মাহঁতে কমটি মৰম কৰে নেকি আমাৰ ল'ৰা দুটা আমাৰ নাই অ' তেনেকুৱা ভাগ্য ছোৱালীহে আৰু ল'ৰা মুখ নেদেখাকৈ মৰি যাম আৰু আমাৰ কিন্তু মা দেউতা একদম বহুত সুখী সেইটো কাৰণে মোক কোনোদিন একো কথা নুশুনাই আৰু ভাল মুঠতে আৰু ল'ৰা এটা ছোৱালী এজনী যে হ'ল একদম মুঠতে মাহেঁত যে কমটি সুখী বাৰু কিমান মৰম কৰেও ইহঁতৰ দুটাক তহঁতৰ বুঢ়া বুঢ়ীহে ভাল হৈছে অ' নাতিনী চব দেখিলে আমাৰ আকৌ নাতিনী মুখ চাওঁতে আৰু মৰিব লাগিব আৰু A few moments later. ঐ পলি মাৰে নাই নেকি ভিতৰতে সোমাই আছে যে আগফালে কোন আহিছে খবৰে নাই মানে আলহী আহিছে যে তাই একদম খবৰে নাই ভিতৰতে সোমাই আছে মাক জীয়েক দুইজনী কি কৈ আছে ৰুমত ওলাই আহ ধনেশ্বৰী দেখিছ আমাৰ মানুহ কেনেকুৱা মাক জীয়েকেইটা ভিতৰত ৰুমত সোমাই আছে খুইদেউ কিবা কৈ থাকিব পাৰে আকৌ আইতা মাতিছিলা ৰুমৰ ভিতৰত কি কৰি আছ মায়ে খবৰ নাই নেকি মাৰক যে আগফালে কোনোবা আহিছে বুলি তই কি কৈ আছিলি যা তামোলৰ বটাটো আনগে আইতা এইকেইদিন স্কুল বন্ধ যে সেইকাৰণে হোমৱৰ্ক বহুত দিছে নহয় মই হোমৱৰ্ক কৰি আছিলোঁ আৰু তাকে মায়ে মোক অলপ সহায় কৰি দিছিলে মই কিছুমান প্ৰশ্ন উত্তৰ জনা নাছিলোঁ যে মায়ে মোক চাই দিছিলে ৰ'বা মই তামোলৰ বটা আনি দিছোঁ একেবাৰে জীয়েকক এনে পঢ়াই শুনাই একেবাৰে ডাঙৰ কৰিব পঢ়াই শুনাই কি হ'বগৈ আৰু লোকৰ ঘৰলৈ উলিয়াইহে দিব লাগিব পঢ়োৱাতকৈ নপঢ়াই ভাল ছোৱালী এঘৰলৈনো উলিয়াই দিব লাগিব এতিয়া নাতি এটাও নাই নাতি এটা হোৱাহেঁতেন ল'ৰা এটা হোৱাহেঁতেন যেনে হ'লেও ঘৰখন থাকিলেহেঁতেন ঘৰখন চালেহেঁতেন এতিয়া দুইজনীকে ছোৱালী পঢ়াইছে শুনাইছে এঘৰলৈ দিহে দিব পঢ়োৱাতকৈ নপঢ়াই ভাল এইবোৰ মুঠতে এইবোৰ ছোৱালী কেলে জানো অকল ছোৱালী দুজনীকে জন্ম দিলে ল'ৰা এটা নাই খুইদেউ হ'ব দিয়ক ইমান বকি থাকিব নালাগে ল'ৰা ছোৱালীক অকণমান দেখাই দিছে ভালহে হৈছে আকৌ এইখন ঘৰত যে একদম থাকিবলৈ মন নোযোৱা হ'ল দেই অ' এটা এইটো বটা লোৱা তামোল লৈ আহিছোঁ মই দে আৰু মোৰ চকুৰ আগৰ পৰা আঁতৰ হ মা অকল যে ল'ৰাজনীক যে তেনেকুৱা ব্যৱহাৰ কৰি থাকে কোনোদিন ল'ৰাজনীক মৰমেৰে কথা এটা নকয় অকল গালি সপনি ছোৱালী হ'ল বুলি অকল তেনেকুৱা ব্যৱহাৰনো কেলে কৰিব লাগে আপুনি মানুহৰ আগতো তেনেকুৱা ব্যৱহাৰ কৰে গালি পায় মৰমেৰে একো এটা কথা নকয় আপুনি ইমান এনেকুৱা নে বাৰু একেবাৰে বৰ গাত লাগিলে নেকি দুজনী ছোৱালী নহয় এতিয়া দুজনীকে ছোৱালী ডাঙৰ কৰিছ দুজনীকে এখন ঘৰলৈ দি দিবি নাতি এটা থকাহেঁতেন তেনেকুৱা কথা নকৰিলোগৈহেঁতেন তেনেকুৱা ব্যৱহাৰ নকৰিলোহেঁতেন একেবাৰে দুজনীকে ছোৱালী আইঅ' আহিলে নহয় মোৰ খাবলৈ এখন ঘৰলৈনো উলিয়াই দিব লাগিব এতিয়া
এই দুজনীহে ছোৱালী আৰু এতিয়া ল'ৰা এটাও নাই নহয় মোক একদম সুখ দিব নোৱাৰিলি আৰু তই এই দুজনী মোক চাই চাই থাক মৰিব লাগিব এতিয়া মা ল'ৰা ছোৱালী এইবোৰ বিভেদ কিয় আনে বাৰু ল'ৰা ছোৱালী সমান মই কৈয়ে থাকোঁ ল'ৰা ছোৱালী চব সমান আজিকালিৰ দিনত আগৰ যুগ নাই নহয় ছোৱালী বুলি কি হ'লনো অকল মোৰে ছোৱালী দুজনী আছেনে বাৰু কত মানুহৰ দুজনী ছোৱালী আছে তেনেকুৱা কথা নক'ব মা সকলো মোৰ বাবে সমান একেবাৰে সমান মোক শিকাবলৈ নাহিবি সেয়া আপোনাৰ কথা এটা ক'লেও আপুনি এনেদৰে উল্টা পাক মাৰি ধৰে বেয়া পায় ল'ৰা ছোৱালী চব সমান ছোৱালী হ'ল বুলি ইহঁতি একো কৰিব নোৱাৰিব নেকি ছোৱালীয়ে দেখা নাই কিমান ডাঙৰ ডাঙৰ কাম কৰিছে আপুনি হ'ল বুলি অকল ল'ৰা বংশ ৰক্ষা কৰিব আমুক কৰিব তামুক কৰিব কৈ থাকে দেখা নাই আজিকালি ল'ৰাই কেনেকুৱা ব্যৱহাৰ কৰে মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখেগৈ সেনেকুৱা পুত্ৰ লাগেনে এজনী ভাল কন্যা লাগে আপোনাক আপুনি কওকচোন কাক লাগে আপোনাক তেনেকুৱা এটা ল'ৰা থকাতকৈ থাকিলে ভাল নে নথকাই ভাল খাব অকণমান বুজিবলৈ চেষ্টা কৰিব অকল তেনেকুৱা ল'ৰা ছোৱালী বুলি কৈ নাথাকিব ল'ৰাজনী কিমান কষ্ট নিদিয়ে আপুনি প্ৰতিটো কথাতে ভুল হয় কাম এটা কৰিব অকল কামকে কৈ থাকিবলৈ বিচাৰে খাবলৈও একোটা নিদিয়ে কিবা এটা বস্তু দিলেও সৰহ দেখে খুইদৌ বোৱাৰীয়ে ঠিক কথাই কৈছে আপুনি আৰু এনেকুৱাকৈ ল'ৰা ছোৱালী বুলি কৈ নাথাকিব আজিকালি যুগত ল'ৰা ছোৱালী চবেই সমান বুজিছেনে বাৰু কিখনে কাণ্ড দেখিছোঁ ল'ৰাই যেনেকুৱাহে ব্যৱহাৰ কৰে মাক বাপেকক কিন্তু ছোৱালীয়ে তেনেকুৱা ব্যৱহাৰ কিন্তু নকৰে দেই 100% 20% মানেহে তেনেকুৱা ব্যৱহাৰ কৰে চাগে ছোৱালীয়ে কিন্তু ছোৱালীহে ভাল বুজিছেনে বাৰু আজিকালি এই ছোৱালীহে মাক বাপেকক চাব বুজিছে এই ল'ৰা থাকিও এই ল'ৰাই আৰু কিছুমান ভালটোতো ভালেই বেয়াটোতো বেয়া আৰু ঘূৰি নাচায় আৰু বুজিছে আপুনি তেনেকুৱা বিভেদ নানিব আৰু মা মনৰ ধাৰণাবিলাক সলনি কৰক আজিৰ যুগত তেনেকুৱা বিভেদ নানিব কিমান আগবাঢ়ি গৈছে দেশখন কিমান আগবাঢ়ি গৈছে মানুহৰ ধ্যান ধাৰণাবিলাক আপুনি সেই তাহানিৰ যুগৰ চিন্তাতে থাকিবনে ল'ৰাই খুৱাব ছোৱালীয়ে নোখোৱাই আজিকালি তেনেকুৱা কথা নাই নহয় মা আজিকালি ল'ৰা ছোৱালী চব সমান খুইদৌ আজিৰ পৰা তাই কেনেকুৱা ব্যৱহাৰ নকৰিব বুজিছেনে বা ল'ৰাজনী অকণমান মৰম কৰিব আকৌ তেতিয়াহে মৰম থাকিব আপোনালৈও আপুনিয়ে যদি মৰম নকৰে তাইনো ডাঙৰ হ'লে আপোনাৰ প্ৰতি মৰম নাথাকিব নহয় সৰুৰ পৰাই মৰম কৰিবলৈ শিকক সৰুৰ পৰাই মৰম দিয়ক সৰুৰ পৰাই যদি অকল কেটেৰা টেঙা পাই থাকে তেতিয়া জানো এই ডাঙৰ হৈ বুজি উঠিলে আপোনাৰ প্ৰতি মৰম থাকিব নাথাকে নহয় সেইকাৰণে মৰম কৰিবলৈ শিকক তই ঠিকেই কৈছ লালুকি তই ঠিকেই কৈছ দে আজিৰ পৰা বুজি পাইছোঁ আৰু দেই মোৰ কাৰণে ল'ৰা ছোৱালী চব সমান অকল ছোৱালী বুলি বোৱাৰীকো বেয়া ব্যৱহাৰ কৰোঁ নাতিনীজনীকতো মই ভাল নাপাঙে আজিৰ পৰা তেনেকুৱা চকুৰে নেচাওঁ আৰু বুজিছনে বাৰু বৰ বেয়া ধাৰণাৰ মাজত সোমাই আছিলোঁ দেই মা তাকেই অকল ল'ৰাই সৰ্বশ্ৰেষ্ঠ নহয় নাৰীও সৰ্বশ্ৰেষ্ঠ ল'ৰা ছোৱালী চব সমান আজিৰ পৰা তেনেকুৱা ধাৰণা মনৰ পৰা উলিয়াই দিয়ক তাকে বোৱাৰী তুমি ঠিক কথাই কৈছা বুজি পাইছোঁ দিয়া বুজি পাইছোঁ আজিৰ পৰা নাতিনীজনীক তেনেকুৱা ব্যৱহাৰ নকৰোঁ দিয়া